খণ্ড আজি স্থানান্তৰ কৰিব বিচাৰিছে চৰকাৰখনে আৰু চৰকাৰখনক আমি এটা কথা স্পষ্টকৈ সকিয়নি দিব বিচাৰিছো ৰাণীক আৰু বাপেকৰ পৈতৃক সম্পত্তি নহয় ৰাণীখন ৰাণীৰ জনসাধাৰণ ৰাইজৰ আৰু আপোনালোকে জানে যে আমাৰ পাহাৰীয়া অঞ্চলত 16-17খনকৈ গাঁও আছে আমাৰ সীমান্তৱৰ্তী মেঘালয় সীমান্তৱৰ্তী এটা অঞ্চল সেই ৰাইজৰ কি আজি দুৰ্দশা হ'ব তেওঁলোকে যদি খোজকাঢ়ি যদি ৰাণীলৈকে যদি আহে তেওঁলোকৰ 4 পৰা 5 ঘণ্টা লাগে আজি যদি চয়নী ব্লকৰ লগত তেওঁলোকে যদি অন্তৰ্ভুক্ত কৰি দিয়ে তেওঁলোকৰ কিমান ঘণ্টা লাগিব প্ৰায় 50 পৰা 60 কিলোমিটাৰ দূৰত্বত গৈ পেলাই এটা উন্নয়ন খণ্ডত তেওঁলোকে এখন কাগজ জমা দিব লগা হ'ব সেই পাহাৰীয়া ৰাইজৰ কি হ'ব আজি আৰু যোৱা আমি 27 তাৰিখে দেখা পাইছোঁ আমাৰ ইয়াৰ স্থানীয় জনপ্ৰতিনিধি হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াৰ এটা বক্তব্য আমি দেখা পাইছোঁ যে তেওঁ আচলতে অলপমান অধ্যয়ন কৰা দৰকাৰী আছে কাৰণ যিবিলাক চৰকাৰী নটিফিকেশ্যন আছে তেওঁ হয়তো বোধ কৰোঁ তেওঁ আচলতে অধ্যয়ন কৰা নাই তাৰে কাৰণে সংবাদ মাধ্যমৰ আগত যি টি মন্তব্য দিছে আপুনি ভাবক আপোনালোকে ৰাইজৰ এটা জনপ্ৰতিনিধি আপোনালোকে ৰাইজৰ স্বাৰ্থত থাকি কাম কৰক আৰু আমাৰ ৰাণীৰ ৰাইজে জানে আপোনালোকক কেনেদৰে প্ৰত্যুত্তৰ দিব লাগে আৰু যি পূৰ্বৰ এগৰাকী আমাৰ বিধায়ক আছিলে ৰমেন্দ্ৰ নাৰায়ণ কলিতা নিমাতী কুলি ভাও ধৰিছে বৰ্তমান তেওঁ কোনো ধৰণৰ ৰাণীৰ ৰাইজৰ লগত তেওঁ কি কথা পাতে আগতে ভোটৰ কাৰণে তেওঁলোকে 25-30 বছৰ ইয়াতে শাসন কৰিলে তেওঁলোকে আহিছিলে কিন্তু এতিয়া বৰ্তমান ৰাণীৰ ৰাইজৰ দুৰ্দশা হোৱাৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ স্থিতি নাই আৰু আমি এটা স্পষ্ট সকিয়নি দিব বিচাৰিছোঁ ইয়াৰ আপোনালোকৰ জৰিয়তে যে আমি কিন্তু ৰাণী উন্নয়ন খণ্ড আমি কোনোপধ্যে আমি যাব নিদিওঁ লাগিলে আমি টেক্স দিম কিন্তু ৰাণী উন্নয়ন খণ্ড কোনোপধ্যে আমি এৰি নিদিওঁ একদম স্পষ্ট সকিয়নি এইটো বোলে কেনেকৈ লৈ যাব পাৰে তেখেতসকলে ৰাণীত ইমান সমস্যা আছে আজিলৈকে সমাধান কৰিব পৰা নাই হঠাৎ উন্নয়ন খণ্ডটো কোনোবাত আঁতৰাই লৈ যাব আপোনালোকে চাওক পাহাৰীয়া অঞ্চল আমাৰ ৰাণীত যিখিনি গাঁও আছে 15-16খন গাঁও সেইখিনি গাঁৱৰ এতিয়া ভয়ানক সৃষ্টি হ'ব কাৰণটো হ'ল মেঘালয় বৰ্ডাৰত আছে সীমান্তৱৰ্তী অঞ্চলত আছে এতিয়া মেঘালয়ে হস্তক্ষেপ কৰিব চেষ্টা কৰিব তেখেতসকলক সেইবিলাক বস্তু আমি ভাবিব লাগিব এতিয়া হঠাৎ উন্নয়ন খণ্ডটো নিয়াৰ লগে লগে আমাৰ বহুত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব গতিকে আমি তিল মানুহ আমি মাটি ইয়াৰ পৰা লৈ যাব নিদিওঁ উন্নয়ন খণ্ডৰ মাটি এক টুকুৰা লৈ যাব নিদিওঁ আমি ক'তো উন্নয়ন খণ্ড ইয়াতে থাকিবই লাগিব আমি সেইখিনি সম্পূৰ্ণ দাবী জনাইছোঁ আৰু ইয়াতকৈ আমি ভয়ানক সৃষ্টি কৰিম যিদিনা আমাৰ ইয়াতে উন্নয়ন খণ্ড আঁতৰাব চেষ্টা কৰিব আহিব চৰকাৰে সেইদিনা আমি প্ৰত্যেক উত্তৰ মুখত দিম কিন্তু আমাৰ ৰাণী উন্নয়ন খণ্ডটি 1958 স্থাপিত হৈছিলে গতিকে এই ৰাণী ব্লকটি আমাৰ 8টা পঞ্চায়তেৰে গঠিত আছিলে আৰু সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত আমাৰ 5টা পঞ্চায়ত ইতিমধ্যে জালুকবাৰী সমষ্টিত লৈ গ'ল এতিয়া আমাৰ 3টা পঞ্চায়ত আছে এই 3টা পঞ্চায়তত থকাৰ কাৰণে আমাৰ ৰাণী পুৰণা যিটো ঐতিহ্যমণ্ডিত যিটো আমাৰ ৰাণী ব্লক এই ব্লকটি চয়নী ৰাণী ব্লকেৰে স্থানান্তৰ কৰিব বিচাৰিছে অন্য ঠাইলৈ গতিকে আমি এইটো কোনোপধ্যে হ'ব নিদিম গতিকে যিহেতুকে আমাৰ এই ৰাণী ব্লকটি 5টা পঞ্চায়ত তেখেতসকলে লৈ গ'ল গতিকে আকৌ যি নতুন পঞ্চায়ত সংযোজন কৰি আমাৰ এই আগৰ যিটো ৰাণী ব্লক এই ৰাণী ব্লকটো ৰাণী ব্লক হিচাপে বাহাল থাকিব লাগে খিলঞ্জীয়াৰ স্বাৰ্থ কাৰণ ৰাণী ব্লকত আমাৰ ৰাণীৰ পৰা সম্পূৰ্ণ 30-40 কিলোমিটাৰ দূৰত আমাৰ পাহাৰৰ বিভিন্ন আমাৰ জনবসতি আছে আমাৰ মেঘালয় সীমামূৰীয়াত আছে গতিকে তেখেতসকলে খোজকাঢ়ি 30-40 কিলোমিটাৰ আমাৰ ৰাণী ব্লকলৈ খোজকাঢ়ি আহে আৰু ইয়াৰ পিছত এই ৰাণী ব্লকটো যদি ইয়াৰ পৰা অন্য ঠাইলৈ দূৰত যায় তেনেহ'লে এই যিখিনি আমাৰ খিলঞ্জীয়া মানুহ যিখিনি সাধাৰণ মানুহ তেখেতসকলে কিমান বিপাঙত পৰিব গতিকে সেয়েহে আমি আহ্বান কৰিছোঁ চৰকাৰক দাবী কৰিছোঁ আৰু শেষবাৰৰ বাবে আমি দাবী কৰিছোঁ যে এই প্ৰতিবাদী সমাজৰ সমূহ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কোনো পৰ্যায়ে আমি ৰাণী ব্লকটি আমি স্থানান্তৰ কৰিব দিয়া নহ'ব কোনো পৰ্যায়ে আমি নিদিম ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যদিহে ৰাণী ব্লকটি আমাৰ ৰাণীতে স্থাপন নকৰে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড